হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই অষ্টম দৰমহা আয়োগ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম আৰু আমাৰ বৰ্তমান ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল এণ্ড পাব্লিক গ্ৰিভিয়েন্সৰ যিজন ৰাজ্যিক মন্ত্ৰী আৰু জিতেন্দ্ৰ সিং তেখেতে আজি এটা কথা উল্লেখ কৰিছে যে বৰ্তমান সময়ত চেন্ট্ৰেল গভৰ্ণমেণ্টে পূৰ্ণোদ্যমে ৰাজ্যসমূহৰ লগত কি কৰি আছে কথা পাতি আছে, আলোচনা কৰি আছে যাতে অতি সোনকালে অষ্টম দৰমহা আয়োগ আনিব পৰা যায়। ইয়াৰ উপৰি যোৱা পৰহি অল ইণ্ডিয়া নেশ্যনেল NPS এমপ্লয়ী অৰ্গেনাইজেশ্যন আৰু OPS ৰেজিষ্ট্ৰেশ্যনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মনজিত সিং পেটেলেও এইটো কথা উল্লেখ কৰিছে এটা সাক্ষাৎকাৰত যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে আমাৰ যিখন কমিটি অষ্টম দৰমহা আয়োগৰ কমিটি এখন গঠন হোৱা সম্পূৰ্ণ সম্ভাৱনা আছে। সেইখিনি গভৰ্ণমেণ্টে প্ৰেছাৰাইজ কৰি থকা হৈছে। এতিয়া মুখ্য কথাটো হ'ল অষ্টম দৰমহা আয়োগখন যেতিয়াই গঠন নহওক কিয় বা ইমপ্লিমেণ্ট যেতিয়াই নহওক কিয়, লাগিলে সেইটো 2027 লাষ্টে হওক বা 28 ফাৰ্ষ্টে হওক, যেতিয়াই নহওক কিয় ইয়াৰ কিন্তু কাৰ্যকৰীকৰণটো হ'ব কিন্তু 2026 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰাই। গতিকে ইয়াতে প্ৰশ্ন এটা হয়, ধৰা হ'ল আমাৰ যেতিয়া এখন নিউ পে কমিশ্যন আহে, সেই নিউ পে কমিশ্যন আহিলে আমাৰ যিটো বৰ্তমান চলি থকা DA আছে, ডিয়াৰনেছ এলাউন্স, যাক আমি মৰগীয়া বানচ বুলি কওঁ, সেইটো আছে। সেই মৰগীয়া বানচখিনি কি হয়, নতুন বেচিক পেৰ লগত মাৰ্জ হৈ যায় আৰু নতুনকৈ DA-টো 0-ৰ পৰা ষ্টাৰ্ট হয়। এতিয়া যদিহে কিবা কাৰণত আমাৰ অষ্টম দৰমহা আয়োগখন আহোঁতে 2027 লাষ্ট বা 28 ফাৰ্ষ্ট গৈ পায়, তেনেহ'লে যিহেতু কাৰ্যকৰীকৰণ হ'ব অষ্টম দৰমহা আয়োগখন 2026 পৰাই, তেনেস্থলত আমাৰ যিটো DA, সেই DA-টো 2026 পিছৰ সময়ছোৱাত অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ পৰা নেক্সট পে কমিশ্যনখন অহালৈকে যিটো গেপ থাকিব, সেই গেপখিনিত কৰ্মচাৰীসকলে DA লাভ কৰিব নে নকৰে, এইটো এটা প্ৰশ্ন আহে। ইয়াৰ উত্তৰটো হ'ল আগৰ যিবিলাক পে কমিশ্যন আছিল, সেই পে কমিশ্যনত কেনেকুৱা হৈছিল, যিটো গেপ থাকি যায়, সেই গেপখিনিত চৰকাৰে কিন্তু কি কৰে, কাৰেণ্ট পে কমিশ্যনখনৰ হিচাপ মতে DA-টো ইনক্ৰিজ কৰি থাকে। উদাহৰণ হিচাপত ক'ব বিচাৰিছোঁ যে 2016 চনত নতুন পে কমিশ্যন আহিছিল, সেইখন ইমপ্লিমেণ্ট হৈছিল 2017 চনত। গতিকে মাজৰ সেই যিখিনি গেপ ৰৈ গৈছিল, সেই গেপখিনিৰ কাৰণে কিন্তু কি কৰিছিল, DA-টো ইনক্ৰিজ কৰি আছিল একৰ্ডিং টু 6 পে কমিশ্যন। 6 পে কমিশ্যনৰ হিচাপতে এইটো কি কৰি আছিল, DA-টো বৃদ্ধি কৰি আছিল। কিন্তু যেতিয়া DA-খিনি মাৰ্জ হ'ল 7 পে কমিশ্যনৰ নিউ পে ষ্ট্ৰাকচাৰৰ লগত, তেতিয়া কিন্তু মাৰ্জ কৰা হৈছিল 2016 চনৰ 1 জানুৱাৰী তাৰিখত যিটো DA আছিল, সেইটো মাৰ্জ কৰা হৈছিল, 125% মাৰ্জ কৰা হৈছিল। কিন্তু আমি DA লাভ কৰিছিলোঁ 6 পে কমিশ্যনৰ আণ্ডাৰত হায়েষ্ট 131%। কিন্তু বাকী যিখিনি বাঢ়িছিল, সেই 6%টো কিন্তু মাৰ্জ কৰা হোৱা নাছিল, কাৰণ সেইখিনি চৰকাৰে পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ, অৰ্থাৎ সেই গেপখিনি মেইনটেইন কৰাৰ কাৰণেহে সেইখিনি বঢ়াই থৈ দিয়ে। ঠিক তেনেদৰে এইবাৰ যদি আমাৰ দেৰি হৈ যায় 8 পে কমিশ্যনখন ইমপ্লিমেণ্ট হওঁতে, তেনেস্থলত ধৰা হ'ল 2027 লাষ্ট আহি পৰিল, তেনেহ'লে 2026 জানুৱাৰীটো DA-টো আমি পামেই। যিটো আমাৰ জুলাইৰ DA আহিব, জুলাইৰ DA-টো আমি লাভ কৰিম, লগতে আমি যিটো নেক্সট 27 জানুৱাৰীৰ DA-টো থাকিব, সেইটোও লাভ কৰিম। আৰু যদিহে 8 পে কমিশ্যন আহোঁতে 2027 লাষ্ট পায়, তেনেহ'লে 27 যিটো জুলাইৰ DA হ'ব, সেইখিনিও আমি লাভ কৰিম। কিন্তু যিখিনি DA মাৰ্জ হ'ব, সেই মাৰ্জ হোৱা DA-টো কিন্তু 2026 চনৰ 1 জানুৱাৰী তাৰিখত যিখিনি DA থাকিব, সেইখিনিহে মাৰ্জ হ'ব। গতিকে এইখিনি কথা হয়তো আপোনালোকে বহুতে জানে, যিখিনি পুৰণি কৰ্মচাৰী আছে আটাইখিনি কৰ্মচাৰী জানে। কিন্তু যিহেতু এইবাৰ অসম চৰকাৰে ADREৰ যোগেৰে বহুতো কৰ্মচাৰী নিযুক্তি দিছে, গতিকে এই আটাইবিলাক কৰ্মচাৰী হয়তো নিয়মখিনি নাজানিবও পাৰে। গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে কথাখিনি মই এইটো ভিডিঅ'ৰ যোগেৰে জনাই দিছোঁ। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।